হেল্ল' দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ অনুশীলনী পুনৰালোচনা চেপ্টাৰৰ অনুশীলনী R2ৰ কেইটামান দৰকাৰী বিভিন্ন সময়ত বিভিন্ন অংক কৰোঁতে আহি যায়। হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কেইটামান অংক কৰিম, মনোযোগেৰে চাবলৈ চেষ্টা কৰিবা। চাওঁ, প্ৰথম 9 নম্বৰৰ এক আছে, কি হৈছে হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয়। 9 নম্বৰৰ এক 21116। ইয়াত এইবিলাক হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰাৰ কাৰণে সফলৰ পৰা এনেকৈ জোৰ দিবা। জোৰ দিয়াৰ পিছত এনেকৈ হৰণ চিন দিলা। তাৰপিছত হৰণ চিন দিয়াৰ পিছত এতিয়া 21ৰ ভিতৰত বাওঁফালে 21ৰ ওপৰত জোৰ পৰিছে, গতিকে একে কি সংখ্যা পূৰণ কৰিলে 21 হ'ব। ইয়াত 4 দিব লাগিব, ইয়াতো 4 দিব লাগিব। 4 4 গুণ 16 হ'ব। যদি 5 দিওঁ 5 5 গুণ 25 হ'ব, আছে 21, গতিকে 4 4 গুণ 16। এতিয়া এইটোৰ পৰা এইটো বিয়োগ কৰে, 11ৰ পৰা 6 গ'লে 5। এতিয়া 16 নামাই আনো। জোৰ দিব লাগে মানে দুটাকৈ বৰ্গমূলৰ ক্ষেত্ৰত দুটাকৈ নামাব লাগে, জোৰ হিচাপে নামাব লাগে, সেইকাৰণে জোৰ দিয়া হৈছিল। নেক্সটত এতিয়া ওপৰৰ 4ক 2 গুণ কৰি 2 4 গুণ 8 ইয়াত লিখিব লাগিব। এতিয়া 8ৰ সোঁফালে কি সংখ্যা বহালে ওপৰত হেৰাই দিব লাগিব, সেইটোৰে পূৰণ কৰিলে আকৌ 516 বা তাৰ ওচৰত হ'ব লাগে। ইয়াত একক স্থানত 6 আছে, গতিকে ইয়াৰ কি বহালে একক স্থানত 6 আহিব, এইটো আকৌ চিন্তা কৰিব লাগিব। চাওঁ, হিচাপ কৰি চাওঁ, সু সম্ভৱ 6 বহাব লাগিব। ইয়াত 6, ইয়াত 6, গতিকে 6 6 গুণ 6 3 6, 6 48, 6 48, 3 1 50, গতিকে কিমান হ'ল 46। এতেকে নিৰ্ণয় বৰ্গমূল, এই ওপৰৰ যিটো হ'ল সেইটো নিৰ্ণয় বৰ্গমূল ইকুৱেল টু 46। নিৰ্ণয় বৰ্গমূল 46। এনেকৈ হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰিম। নেক্সটত চাওঁ, 2 নম্বৰটোত 4761, এইটো সোঁফালৰ পৰা এনেকৈ জোৰ দিবা। দিয়াৰ পিছত এনেকৈ দিলা। তাৰপিছত এতিয়া 47ৰ ওপৰত জোৰ পৰিছে। এতিয়া 47 কি একে সংখ্যা পূৰণ কৰিলে 47 নহ'লেও 47ৰ ওচৰত যাব। 7 দিলে নহ'ব, কিয় 7 7 গুণ 49 আছে, গতিকে 49 হৈ যাব, 47 আছে, বেছি হৈ যায়, 6 দিব লাগিব। 6 6 গুণ 36। এতিয়া এইটোৰ পৰা 7ৰ পৰা 6 গ'লে 1, 4ৰ পৰা 3 গ'লে 1। এতিয়া 6 1 নামাই আনো। এতিয়া ওপৰটোক আকৌ 2 গুণ কৰ, 2 4 গুণ 12। এতিয়া ইয়াৰ সোঁফালে কি বহালে সেই সংখ্যাৰে পূৰণ কৰিলে আকৌ একক স্থানত 1 আহি যাব লাগিব। খুব সম্ভৱ 9, 1 দিলেতো বেছি যায়, 1 গুণ 1 সেইটোও হয়, কিন্তু 1 দিলে নিচেই সৰু সংখ্যা হ'ব। ইয়াত 9, ইয়াত 9, 9 9 গুণ 1, 2 9 গুণ 18, আর 8 26ৰ 6, 7 থাকিল 2, 9 গুণ 9 2 11, মিলি গ'ল। গতিকে নিৰ্ণয় বৰ্গমূল কিমান 69। নিৰ্ণয় বৰ্গমূল ইকুৱেল টু 69। ভিডিঅ'টো আৰু ঘূৰি ঘূৰি চাবা, বাৰে বাৰে নিশ্চয় বুজি পাবা। নেক্সট 3 নম্বৰ 576ৰ বৰ্গমূল লাগে। সোঁফালৰ পৰা এনেকৈ জোৰ দিলা। দিয়াৰ পিছত ইয়াত 5ৰ ওপৰত জোৰ পৰিল, 8টো পৰিল, গতিকে 5 মিলাব লাগে। ইয়াত 2, ইয়াত 2, 2 2 গুণ 4, বেছি 3 3 গুণ 9 হৈ যাব, আছে 5, 2 2 গুণ 4, গতিকে 5ৰ পৰা 4 গ'লে কিমান থাকিল 1, ইয়াত 7 6, ওপৰটোক 2ৰে পূৰণ কৰিলে 2 2 গুণ 4, ইয়াক 2 গুণ কৰি 2 2 গুণ 4। এতিয়া 4ৰ সোঁফালে কি বহালে এই ওপৰত হেৰাই দিব লাগে, সেইটো সংখ্যা পূৰণ কৰিলে একক স্থানত যাতে 6 আহে। ইয়াত 4, ইয়াত 4 দিলে চাওঁচোন, 4 4 গুণ 16, 6, 4 4 গুণ 16 1 17, মিলি গ'ল। নিৰ্ণয় বৰ্গমূল কিমান 24। নিৰ্ণয় বৰ্গমূল 24। নিৰ্ণয় বৰ্গমূল ইকুৱেল টু 24। নেক্সট আৰু লৈছোঁ, চাওঁ 6084ৰ এই অংক, এইবিলাক অংক ভালকৈ বুজি পাব লাগিব, যাৰ কাৰণে কেইবাটা অংক কৰিছোঁ। একেধৰণৰ অংক, সোঁফালৰ পৰা জোৰ দিলা, ইয়াত 60ৰ ওপৰত জোৰ পৰিল, গতিকে ইয়াত 60ৰ ওপৰত যিহেতু জোৰ পৰিছে, ইয়াত 8 8 গুণ 64 হ'ব, 8 দিলে বেছি হৈ যাব, গতিকে 7 দিব লাগিব। 7 7 গুণ 49, গতিকে 10ৰ পৰা 9 গ'লে 1, 5ৰ পৰা 4 গ'লে 1। এতিয়া 8 4 নামে আনো, ওপৰটোক 2 গুণ কৰোঁ, 2 7 গুণ 14। এতিয়া ইয়াৰ সোঁফালে কি বহালে এই ওপৰত হেৰাই বহালে একক স্থানত যাতে 4 আহে। 8 দিলে চাওঁচোন, 8, ইয়াত 8, ইয়াত 8 8 × 8, 8 8 গুণ 64, 4 4 গুণ 32, আর 6 38ৰ 8, 8 গুণ 8, 8 3 11, সম্পূৰ্ণ মিলি গ'ল। নিৰ্ণয় বৰ্গমূল 78। নিৰ্ণয় বৰ্গমূল 78। নিৰ্ণয় বৰ্গমূল ইকুৱেল টু 78। এনেকুৱা
আমি এনেকৈ আমি বৰ্গমূল নিৰ্ণয় কৰিম। এতিয়া দশমিক সংখ্যা 10 নম্বৰত আছে দশমিক সংখ্যাৰ বৰ্গমূল কেনেকৈ নিৰ্ণয় কৰিম। একেই নিয়ম সকলোকে এনেকৈ জোৰ দিবা, দিয়াৰ পিছত এনেকৈ দিলা। এতিয়া ইয়াত যি দিবা ওপৰত সেয়াই দিব লাগিব। 3 দিছোঁ, ইয়াত 3 দিছোঁ, কিয় 4 দিলে 4 16 আছে 12, 3 3 9, গতিকে 12 পৰা 9 গ'লে থাকিলে 3। এতিয়া দশমিকৰ সকলো যাব লাগে, ইয়াত দশমিক দি ল'ব লাগিব। দিয়াৰ পিছত 2 5 নামে আনো। এতিয়া ওপৰটোক 2 গুণ কৰ, 2 3 গুণ 6, গতিকে আকৌ হিচাপত 5 আছে, ইয়াত 5 দিব লাগিব, ইয়াতো 5, 5 5 গুণ 25 5, 5 6 গুণ 30, 2 32। therefore নির্ণয় বর্গমূল equal to 3.5. নেক্সট 2 নম্বৰত আছে 24.01, এনেকৈ জোৰ দিয়াও। দিয়াৰ পিছত আকৌ আগৰ দৰে কৰক। এতিয়া 24 মিলাও, 4 4 গুণ 16, 5 5 গুণ 25 হৈ যাব, বেছি হৈ যাব, 5 দিব নোৱাৰি, 4 দিব লাগিব, 4 4 গুণ 16, 14 পৰা 6 গ'লে 8। এটা পইণ্টৰ সফলে যাব লাগে, পইণ্ট দিয়াৰ পিছত 01 নমাই আনো। এতিয়া ওপৰটোক 2 গুণ কৰ, 2 4 গুণ 8। এতিয়া 8ৰ সফলে কি বহাম, একক স্থানত 1 হ'বলৈ হ'লে 9 নিশ্চয় দিব লাগিব। 9 9 9 গুণ 81, 8 9 গুণ 72, আৰু 8 কিমান হ'ল 80। নিৰ্ণয় বৰ্গমূল কিমান হ'ল, নিৰ্ণয় বৰ্গমূল কিমান 4.9, নিৰ্ণয় বৰ্গমূল ইকুৱেল টু 4.9। গতিকে এইবিলাক অংক খুবেই দৰকাৰী, এই নিয়মটো জানিব লাগিব। তোমালোকে ক্লাছ 8তে পাই আহিছো, গতিকে সেইকাৰণে পুনৰ আলোচনাত সোমাই দিছে, আকৌ বিভিন্ন সময়ত লাগে কাৰণে। এই অংকবিলাক অলপ মনোযোগেৰে ভিডিঅ'টো ঘূৰি ঘূৰি বাৰে বাৰে চাবা, নিশ্চয় বুজি পাবা। আৰু বুজি যদি নাপাওঁ, পৰৱৰ্তী আৰু 2 এটা অংক যদি বুজি নাপাওঁ, কমেণ্টত মোক জনাবা, মই পৰৱৰ্তী ভিডিঅ'ত দিবলৈ চেষ্টা কৰিম।